নলবাৰী জিলাৰ পশ্চিম নলবাৰী জাগাৰাত কালি ইতিহাস বিজড়িত এদিনীয়া পোহৰ সভা। জাগাৰাৰ সংস্কৃত পণ্ডিত বলদেৱ গোস্বামীৰ পত্নী মহিয়সী নাৰী ৰুক্মিণী দেৱীৰ তিৰোভাৱ তিথিত পোহৰ অমাৱস্যাৰ দ্বিতীয় তিথিত পৰম্পৰাগতভাৱে আজিলৈ পালন কৰি অহা হৈছে এই এদিনীয়া জাগাৰাৰ পোহৰ সভা। প্ৰথম অৱস্থাত এই সভাখন জাগাৰা সত্ৰত আছিল যদিও পিছত ৰাইজৰ সহযোগত মধ্যস্থল হিচাপে জাগাৰা সভাৰ খোলা ফিল্ডত উদযাপন কৰি অহা হৈছে। উল্লেখ্য যে এই এদিনীয়া সভাখন মাছ খোৱা সভা বুলিও কোৱা হয়। সেয়ে এই এদিনীয়া সভাখনত বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে পুৱাৰে পৰা বিভিন্ন প্ৰজাতিৰ ৰৌ, ভকুৱা, আৰি, বৰালি, চিতল মাছকে আদি কৰি সকলো ধৰণৰ মাছ এই সভাখনত উপলব্ধ কৰা হয় আৰু এই মাছ ৰাইজে ক্ৰয় কৰি এসাঁজ খাই আনন্দ কৰাও পৰিলক্ষিত হয়। পূৰ্বৰ সেই পোহৰ সভাৰ উলহ মালহ আৰু গৰিমা যথেষ্ট পৰিমাণে লোপ পাইছে যদিও পৰম্পৰাগতভাৱে এই পোহৰ সভা উদযাপন কৰি আহিছে। জ্যেষ্ঠ আৰু বিজ্ঞসকলৰ জনশ্ৰুতি মতে এই এদিনীয়া পোহৰ সভাত হেনো বিভিন্ন ঠাইৰ থলুৱা কাপোৰৰ ব্যৱসায়ীসকলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰাও শুকান খাদ্য, কমলা, গৰম কাপোৰ, লোহাৰে নিৰ্মিত নিত্য প্ৰয়োজনীয় সামগ্ৰী, বিভিন্ন পাচলি, কচু আদি বিক্ৰী কৰিবলৈ তাৰ ব্যৱসায়ীসকলে 2-3 দিন আগৰে পৰাই আহি ইয়াত বাহৰ বাতি আছিল। ইয়াৰ উপৰিও এই পোহৰ সভাত কণী খেল পৰ্যন্ত হৈছিল। দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা সভাখনত সন্ধিয়াত ত্ৰিবেণী গোষ্ঠীৰ জোনা নামেৰে সামৰণি পৰে। নমস্কাৰ। জাগাৰা সভা কমিটিয়ে অইনবেলিৰ দৰে এইবেলিও পোহৰ সভাটি নাম ধৰ্মৰ মাজেৰে মেলাৰ মাজেৰে অনুষ্ঠিত কৰিছে। জাগাৰা হৰিদেৱ সত্ৰৰ সত্ৰাধিকাৰ বলদেৱ গোস্বামী মিশ্ৰৰ তেওঁৰ সহধৰ্মিনী ৰুক্মিণী দেৱীৰ মহিয়সী নাৰী মৃত্যু দিৱস হিচাপে আমি ৰাজহুৱাভাৱে পালন কৰি আহিছোঁ। জাগাৰা সত্ৰকেন্দ্ৰিক অঞ্চলত বলদেৱ মিশ্ৰৰ যি অৱদান আমাৰ জনসাধাৰণৰ কাৰণে, বিশেষকৈ জাগাৰাবাসীৰ যি ধৰ্মীয় যিটো ভাৱধাৰা মানুহৰ মনত সিঁচাই দিছিলে, শাস্ত্ৰজ্ঞ আছিলে, সংস্কৃত পণ্ডিত আছিলে আৰু তেওঁৰ সহধৰ্মিনী, তেওঁৰ সহযোগী হিচাপে সাধাৰণ মানুহৰ লগত মিলি ইহলীলা সম্বৰণ কৰিছিলে। জাগৰা সভা 125তম হ'লেও এইবাৰ 26, কিন্তু আমি জনামতে তাৰ আগৰ পৰা জাগৰা সভা চলি আহিছিলে সত্ৰত। তাৰপিছতে আমাৰ এই সভা মাঘী সভা মাঘৰ পূৰ্ণিমাৰ আগতে দ্বিতীয়ত হৈছিলে। এতিয়া ৰাইজৰ ঐক্যমতত কৃষ্ণ প্ৰতিপদৰ পৰা আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু পোহৰ মাহৰ আমি কৃষ্ণ দ্বিতীয়াত এই মহিয়সী নাৰীৰ এই দিনটোত আমি এই পোহৰ সভা অনুষ্ঠিত কৰি আহিছিলোঁ। আমি সৰুতে গম পাইছিলোঁ যে আমি এই সভাত দেখিছিলোঁ ভূটানৰ পৰা ভুটীয়াসকলে লাহ, কমলা আদি তেওঁলোকে ঘৰাৰে আনি ইয়াতে মেলা কৰিছিলে আৰু সৰ্থেবাৰী প্ৰমুখ্যে কাঁহ পিতলৰ যিবিলাক শাল আছে তেওঁবিলাকে ইয়াতে ভাটি পাতি আমাৰ এই অঞ্চলৰ এটা এদিনীয়া হ'লেও বহু মানুহ ইয়াত সমবেত হৈছিলে। ইয়াতে বিশেষকৈ ৰাংচাপাৰা আৰু আমাৰ কালাতলীৰ যি বড়ো সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে এৰী মুগা এইবিলাক ইয়াতে বিক্ৰী কৰিছিলে এই দিনটোতে। আৰু আমাৰ ডেকাসকলে এই দিনটোত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিমা খেল অনুষ্ঠিত কৰিছিলে। আৰু এই যিটো উৎসৱ আমাৰ আগৰ যিটো উৎসৱ সেই সাধাৰণ মানুহৰ মাজত এই অঞ্চলত ব্যাপি পৰিছিলে আৰু জাগাৰা কেন্দ্ৰ কৰি কুমৰিকাটা, কালাগুচি, ভৰখাল আদি কৰি আমাৰ এই অঞ্চলত বনগাঁও, পশ্চিম নলবাৰীৰ মানুহ আহি ইয়াত সমবেত হৈছিলে। যে ইয়াতে আমাৰ যি গৰু গাড়ী আছিলে সেই গাড়ীৰে বৰালি, ৰৌ, ভকুৱা
আদি কৰি যি মাছ ডাঙৰ মাছবিলাক আনিছিলে আৰু জাগৰাৰ প্ৰতিঘৰ মানুহে এই মাছ ইয়াতে ক্ৰয় কৰি সিদিনাখন এটা সুন্দৰভাৱে ঘৰৰ মানুহৰ লগত লগ লাগি প্ৰত্যেকে ভোজন কৰিছিলে। এই ঐতিহ্য আজিও আমাৰ ৰৈ আছে পৰম্পৰাভাৱে। আজি ৰাতিপুৱাৰ পৰাই দেখিছোঁ ইয়াতে মাছৰ দম হৈছিলে আৰু সেই মাছ আমাৰ জাগৰাবাসী লৈ গৈ পৰিয়ালৰ লগত শান্তিপূৰ্ণভাৱে এই দিনটোত ৰুক্মিণী দেৱীৰ যিটো মৃত্যু তিথি, এই তিথিত তেওঁলোকে এই উৎসৱৰ মাজেদি আনন্দ কৰিছে। আজি দেখিছোঁ আমাৰ প্ৰতি বছৰে বৰ্তমান নাম কীৰ্তন ঢুলীয়া খুলীয়া বা আজি জোনা নামৰ মহিলা দলৰ দ্বাৰাও নাম পৰিবহণ কৰি আছে, চলি আছে। এই সুযোগতে আমি সমূহ অঞ্চলবাসী ৰাইজৰ লগতে জাগৰাবাসীৰ আমি ধন্যবাদ দিছোঁ কমিটিৰ পক্ষৰ পৰা, আৰু আশা ৰাখিছোঁ আগন্তুক মাঘ বিহু লগে লগে যি সভা অনুষ্ঠিত হ'ব বলদেৱ মিশ্ৰৰ মৃত্যুৰ তিথিত, সেই সভাটো 5 দিনীয়াভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আমি আশা ৰাখিছোঁ ইয়াতো সৰ্বসাধাৰণ ৰাইজে সহায় সহযোগ আগবঢ়াই আমাৰ এই সভা যি উৎসৱ সাফল্যমণ্ডিত কৰিবলৈ আশা ৰাখি মোৰ বক্তব্য ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.